নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকক যদি জনাব বিচাৰিছো পিএম কিষাণ আঁচনিলৈ আহিছে ভাল খবৰ। লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ কৃষকৰ একাউণ্টত এবাৰ সোমাব যেহেতু 2000 টকা। তো 2000 টকা আপুনি যদি লাভ কৰিম বুলি ভাবিছে তেনেহলে এবাৰ কেনেদৰে আপুনি লাভ কৰিব পাৰিব এই 2000 টকা। তো সবিশেষ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাব গৈ আছো। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। পলক ভিডিঅ'টো আৰম্ভ কৰো। ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। যেটা আহিব লাগিব এটা ওয়েবসাইটত। তো মই ইয়াত আপোনালোকক যদি দেখাব বিচাৰিছো তো ইয়াত আপোনালোকে চাওক বস্তুটো। তো 21 ইনষ্টলমেন্ট যেটো 20 নম্বৰ 21 কিস্তিক লৈ এটা ডাঙৰ খবৰ আহিছে। আৰু আপোনালোকক যদি জনাব বিচাৰিছো পিএম কিষাণ আঁচনিৰ এবাৰ বহু কৃষকৰ যেটো নাম কৰ্তন কৰি দিয়া হ'ব। কিয়নো বহু কৃষকে মানে ধৰক এনেকুৱা যেটো ভেৰিফাই মানে কেৱাইসি কৰিব পৰা নাই বা তেখেতসকলৰ যেটো মাটিৰ যেটো খেতি কৰে সেই খেতি কৰা যেটো মাটিৰ সেই প্ৰমাণ দেখুৱাব পৰা নাই। তো আগতে যিসকলে মানে কেৱাইসি দিছিলে সেই কেৱাইসি লেন্ড চিটিং বোৰ যেটো আপোনাৰ জমাবন্দী বা যিকোনো মাটিৰ ডিটেইলছ দিলে হৈ গৈছিলে, কিন্তু এতিয়াৰ পৰা যেটো মাটিৰ আপোনালোকে কোনো ধৰণৰ জমাবন্দী বা তেনেকুৱা কাগজ দিলে আপুনি যেটো লাভ নকৰে পিএম কিষাণৰ ধন। তো এই কথাটো আপোনালোকে জানিব লাগিব। আৰু আপোনালোকৰ যেটো ইয়াত জনাইছে যে আপোনালোকে মণ্ডলৰ পৰা ৰিপৰ্ট আনিহে আপুনি লিখাই আনিব লাগিব আৰু কোনটো মাটিত আপুনি কি কাম কৰি আছে সেই বস্তু আপুনি প্ৰমাণ দেখুৱাব লাগিব, তেতিয়াহে লাভ কৰিব 21 কিস্তি। তো এবাৰ কৃষকৰ যেহেতু ধন এবাৰ বহু কৃষকৰ নাম যেটো কৰ্তন হ'ব পাৰে, বহু কৃষকে যেহেতু লাভ কৰি আছে এই ধন, ধৰক কিছুমান স্বামী স্ত্ৰীও লাভ কৰি আছে। তো তেনেকুৱা ক্ষেত্ৰত যেহেতু দেখিবলৈ পোৱা মতে যেহেতু কৈছে যে প্ৰধানমন্ত্ৰীয়ে মানে ভেৰিফাই কৰিব, আপোনালোকৰ ঘৰে ঘৰে হয়তো ভেৰিফাই কৰিব পাৰে, সেই ভেৰিফাইৰ যোগেদি হয়তো আপোনাৰ নাম কৰ্তন হ'ব পাৰে। তো এতিয়া জানো আহক পিএম কিষাণ আঁচনি 21 ইনষ্টলমেন্ট কেতিয়া দিয়া হ'ব। তো পিএম কিষাণ যোজনা কি 21 কিস্তি তিথি জাৰি। তো অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰিব 21 কিস্তিক লৈ যেটো ডাঙৰ এটা আপডেট আহিছে। আৰু আপোনালোকে সকলো জানে যেটো পাঞ্জাব হাৰিয়ানাত ইতিমধ্যে পিএম কিষাণৰ 21 কিস্তি মানে ৰিলিজ কৰি দিয়া হৈছে। তো সকলোৱে লাভ কৰিছে যেটো কৃষকৰ 2000 টকা। तो इतना याद हमारे इंडिया कितने दिया हो। तो यहाँ से स्टेटस चेक करें। केंद्र सरकार की द्वारा योजना की 20 किस्ती जारी हुई, अब 4 महीने पूर्ण हो चुके हैं। तो पीएम किसान जो 20 নম্বৰ কিস্তি আছে সেই 20 নম্বৰ কিস্তি যেহেতু মানে মুকলি কৰা আজি 4 মাহ হবলৈ গৈ আছে, जिसके चलते अब प्रधानमंत्री किसान सम्मान निधि की आगामी यानी 21 किस्ती का इंतजार देश के करोड़ों किसानों के लिए बहुत ही बेसब्री के साथ हो रहा है। तो আপোনালোকে যেটো বহু কৃষকে এতিয়া 21 কিস্তিক লৈ অপেক্ষা কৰি আছে আৰু 21 কিস্তি কেতিয়া মুকলি কৰা হ'ব ইয়াত যেটো মিডিয়া ৰিপৰ্টত আপোনালোকক জনাইছো। किसानों के लिए 21 किस्ती का लाभ देने हेतु सरकार के द्वारा पिछले दोनों से परियोजना पर किया जा रहा था, जिसके चलते अब किसी भी समय इस किस्ती को प्रति आधिकारिक निर्णय लिए जा सकते हैं, जिसके बाद ही किसानों को लिए लाभ दिया जाएगा। तो আপোনালোকে সকলে জানে যেটো পিছলে মানে আগতে যেটো 21 কি মানে যিসকল কৃষক আছে क्या लिखे किसानों के लिए पिछले दोनों योजनाओं पर किया जा रहा है और चलते अभी समय इस किस्ती प्रति आधिकारिक निर्णय के लिए हो सकता है, जिसके बाद किसानों के लिए लाभ दिया जाएगा। तो আপোনালোকক যেটো ভেৰিফাই কৰা হ'ব আৰু ভেৰিফাই কৰাৰ পিছতে কিস্তি দিয়া হ'ব বুলি যেটো জনাইছে। আৰু ইয়াত কৈছে যে किसानों के लिए 21 किस्ती का लाभ देने हेतु सरकार के द्वारा पिछले दोनों से परियोजना पर कार्य किया जा रहा था, जिसके चलते अब किसी भी समय इस किस्ती के प्रति आधिकारिक निर्णय लिए जा सकते हैं। तो হয়তো আপোনালোকৰ এনেকুৱা এটা সময় বাছি উলিয়া হ'ব, কিন্তু কোনটো সময়ত দিয়া হ'ব এটো জনোৱা নাই, কিন্তু কিবা এটা সময়ত যেহেতু এই ধন লাভ কৰিব মানে মুকলি কৰি দিয়া হ'ব। ऐसे किसान जो पीएम किसान सम्मान निधि योजना की 21 किस्ती की राह देख रहे हैं तथा इसी संदर्भ में जानकारी प्राप्त करने के लिए हमारे इस आर्टिकल पर विजिट कर रहे हैं, उन सभी के लिए हम किस जुड़ी कुछ विरोध विशेष और लेटेस्ट बातें बताने वाले हैं, जिसके लिए आर्टिकल अंत तक जरूर पढ़े।
তো ইয়াৰ আপোনালোকে চব PM কিষাণ আঁচনি ধন যদি লাভ কৰিবলৈ হ'লে তেনেহ'লে আপোনালোকে যেটো কিছুমান কাম কৰিব লাগিব আৰু এই কামখিনি কৰাৰ পিছতহে আপুনি এই ধন লাভ কৰিব পাৰিব বুলি কৈছে और सोशल मीडिया पर PM किसान सम्मान निधि योजना 21 किस्ती के उपलब्ध में ऐसी वर्षाएं हो रही है कि ये किस्ती बहुत ही जल्द किसानों के खाते में जमा करवाई जा सकती है। हालांकि किसानों के लिए पुष्टि की तो जानकारी देने हेतु सरकार की तरफ से आधिकारिक नोटिस जारी किया जाएगा। तो আপোনালোকক যেতিয়া কিস্তি দিয়া হ'ব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি আপোনালোকে ৱেবসাইটত আপুনি নটিফিকেশন পাব আৰু সেই নটিফিকেশনত আপোনালোকক জনাই দিয়া হ'ব যে কেতিয়া দিয়া হ'ব 21 কিস্তি। তো সকলে গম পাইছে PM কিষাণ आसनी और PM किसान आसनी यात जेतु जनाई আছে আপোনালোকক अक्टूबर महीने के तीसरे या फिर अंतिम सप्ताह की जारी हो सकती है। এতিয়া অক্টোবৰ মাহ যেটো শেষ হ'বলৈ গৈছে আপোনালোকে নৱেম্বৰ মাহৰ সপ্তাহত প্ৰথম সপ্তাহত হয়তো আপোনালোকে শেষৰ সপ্তাহত লাভ কৰিব পাৰিব PM কিষাণ আঁচনি 21 কিস্তি আৰু 21 কিস্তি লাভ কৰিবলৈ হ'লে আপুনি কিছুমান কাম কৰিব লাগিব সেই কামখিনি যদি কৰা না আপোনালোকে সোনকালে কৰি ল'ব লাগিব আৰু তেতিয়াহে লাভ কৰিব এই সুবিধা। ইয়াত লিখিছে अगर हम किस्ती जारी होने की तिथि की बातें करें तो 20 से 25 अक्टूबर तक हो सकती है। तो 20 से 25 अक्टूबर যেটো গুছি গৈছে এতিয়ালৈকে যেটো নাই আপোনালোকে অহা নেক্সট যেটো নৱেম্বৰ মাহ আহি আছে আৰু নৱেম্বৰ মাহতহে আপোনালোকে এই কিস্তি লাভ কৰিব পাৰিব। তো আপুনি ইয়াৰ কাৰণে কি কৰিব লাগিব সব PM কিষাণ আঁচনি ধন লাভ কৰিবলৈ হ'লে আপুনি 21 কিস্তি লাভ কৰিবলৈ ষ্টেটাস চেক কৰিব লাগিব। तो सबसे पहले किसान योजना की आधिकारिक वेबसाइट अपने যাব লাগিব। आधिकारिक वेबसाइट में लॉगिन होने हेतु फार्मर कर्नर में जाए यहाँ इंस्टॉलमेंट स्टेटस वाले ऑप्शन के सिलेक्ट करें और अगली ऑनलाइन विधि खोले। तो আপোনালোকে অনলাইন গৈ আপুনি চাব পাৰিব আপোনাৰ ষ্টেটাসটো যদি আপুনি কেতিয়া মানে পাবনে নাপায় তো সেই বস্তুটো চাই ল'ব আপোনাৰ KYC ইয়েস হৈ আছে নে নাই আপোনাৰ লেন্ড শেডিং ইয়েস হয় আছে নে নাই তো সেইসমূহ বস্তু আপোনাৰ ওকে হ'ব লাগিব তেতিয়াহে আপুনি লাভ কৰিব পাৰিব এই আঁচনিৰ সুবিধা। তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে। তো আজি আপোনালোকক যেটো মই PM কিষাণ আঁচনিৰ 21 কিস্তি কেতিয়া দিয়া হ'ব জনালো আৰু আপোনালোকক সঠিক মই টাইম যেটো জনাব পৰা নাই কিন্তু এটোৱে কম যে আপোনালোকে মিডিয়া ৰিপৰ্টত যেটো জনাইছে যে অহা আৰু এসপ্তাহ পিছতে আপোনালোকে এই ধন লাভ কৰিব পাৰে কিন্তু হয়তো নাইবা আপুনি নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত আপোনালোকে PM কিষাণ আঁচনি ধন মুকলি হ'ব পাৰে। তো তাৰ কাৰণে আপোনাৰ বেংক একাউণ্টটো আপোনালোকে ঠিক কৰি ৰাখিব আৰু KYC আপুনি কৰা নাই যদি কৰি ৰাখিব নিশ্চয় আপুনি লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি। তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে। আজি খবৰ আপোনালোকক যেটো এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক শেয়াৰ আৰু লগতে চেনেলটো যদি নতুন কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশন আহিলে সকলোতকৈ আগত পাই থাকে।